নিশ্চিতভাৱে এই মুহূৰ্তত মই উপস্থিত আছোঁ হাইলাকান্দি জিলাৰ পাঁচগ্ৰাম অঞ্চলত আৰু এই পাঁচগ্ৰাম অঞ্চলৰ মাজেৰে ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ গৈছে কিন্তু আমি এই ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থা দেখুৱাবলৈ চেষ্টা কৰিম সমগ্ৰ পাঁচগ্ৰামৰ যি ৰাষ্ট্ৰীয় ঘাইপথ গৈছে পাঁচগ্ৰামৰ মাজেৰে সমগ্ৰ এই ৰাষ্ট্ৰীয় ঘাইপথ বৰ্তমান দেখা গৈছে এই চলাচলৰ বাবে এক প্ৰকাৰ অযোগ্য হৈ পৰিছে ডাঙৰ ডাঙৰ গৰ্ত হৈছে আৰু এই গৰ্তৰ মাজতে দেখা গৈছে যে যি গাড়ীসমূহ যাব লগা হৈছে স্থানীয় এজন যুৱক আছে ইয়াতে কিমান হ'ব কিমান গাঁত আছে ইয়াত মোৰ আঁঠু অবধি হ'ব এইটো ইয়াত ৰোজ গাড়ীবিলাক দুৰ্ঘটনাৰ চিকাৰ হৈ আছে মোৰ যেন বৰাকত 15জন বিধায়ক আছে 2জন মন্ত্ৰী আছে এই ৰাস্তালৈ একো কথা কোৱা নাই আজি পৰ্যন্ত এইটো মই দেখিছোঁ যে মোৰ যে গেবেন সেতু আৰু হাৰেংগাজাৰ সেতু এইটো ভাঙিছে সব মন্ত্ৰী গৈ আছে এইটো ৰাস্তাৰ ওপৰত সদায় গৈ আছে দেখা গৈছে যান জঁটৰ সৃষ্টি হৈছে এই পথৰ বাবে আমি আগুৱাই যোৱাৰ চেষ্টা কৰিম আন এজন ব্যক্তি আছে দাদা এই পাঁচগ্ৰামৰ কিমানখিনি ঠাই এনেকুৱা প্রায় এই পাঁচগ্রাম পুরা এলাকাটা এই রাস্তাটা পাঁচগ্রাম এলাকা নাই এই রাস্তাটা হইল বরাক উপত্যকার থেকে গুয়াহাটির লগে শুধু একটি মাত্র রাস্তায় বর্তমানে গেবেন ব্রিজ বন্ধ হওয়ার কারণে শুধু বরাক উপত্যকার মানুষের লাগে একটি মাত্র এই রাস্তা বিশেষ করে আগরতলার মানুষের যাতায়াতের লাগে একটি মাত্র রাস্তা আর এই রাস্তার যে এই দুরবস্থা বিগত 3 বছর থেকে তিন বছর থেকে এই রাস্তার এই দুরবস্থাটা কিন্তু আমরা সবসময় দেখতে পাই যে এই রাস্তার গভীরতা দেখাই এই সময় যদি কোনো অ্যাম্বুলেন্স যদি এখানে আয় অ্যাম্বুলেন্স প্রায় সময় আমরা রাস্তা হেল্প করে থাকি নিশ্চিতভাৱে আমি আগুৱাই যোৱাৰ চেষ্টা কৰিম আৰু দেখা কেনেকৈ ৰাস্তা রাস্তাটা তো খারাপ হয়েছে এখন কি করবো এখন কয়েকদিন আগে তো কাজটা মানে করে গেছিল কিন্তু নিশ্চিতভাৱে দেখা গৈছে যে সম্পূৰ্ণ এই ৰাষ্ট্ৰীয় ঘাইপথ দেখা গৈছে জৰাজীৰ্ণ হৈ পৰিছে এক প্ৰকাৰ চলাচলৰ বাবে অযোগ্য হৈ পৰিছে ডাঙৰ ডাঙৰ গাঁতৰ সৃষ্টি হৈছে আৰু যাৰ পৰিপ্ৰেক্ষিতে দেখা গৈছে যে ইয়াতে যি স্থানীয় ৰাইজ আছে তেখেতসকল এক প্ৰকাৰ জমৰ যন্ত্ৰণা ভুগিবলগা হৈছে কিয়নো দেখা গৈছে যে এই পাঁচগ্ৰামৰ মাজেৰে যোৱা ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ ক'বলৈ গ'লে এই ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত গৰ্তৰ মাজত ৰাষ্ট্ৰীয় ঘাইপথ সেয়া বুজিবলৈ টান হৈছে আৰু এই বিষয়ে দেখা গৈছে যে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিছে স্থানীয় এই পাঁচগ্ৰামবাসীয়ে কেমেৰা পাৰ্চন পাৰ্থৰ সৈতে মই নীলোৎপল দেৱ নিউজ লাইভ পাঁচগ্ৰাম হাইলাকান্দি।